so-called share market trading নামত জনসাধাৰণৰ প্ৰবঞ্চনা কৰাৰ অভিযোগত যিকেইজন মানুহ গ্ৰেপ্তাৰ হৈছে তাৰ ভিতৰত এজন ৰঞ্জিত কাকতি ডিব্ৰুগড়ৰ ৰঞ্জিত কাকতি তেওঁৰ লগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এখন ফটো ভাইৰেল হৈছে ফটোখনত দেখা গৈছে যে মাননীয় মুখ্যমন্ত্ৰীৰ হাতত ৰঞ্জিত কাকতি আৰু তেখেতৰ সহযোগীসকলে আৰু কেইজনমান লোক আছে এই কেইজনে এখন চেক দি আছে আৰু এই ফটোখন এখন হৈছে সম্ভৱতঃ মুখ্যমন্ত্ৰীৰ ঘৰটোৱে হ'ব কাৰণ বেকগ্ৰাউণ্ডটোত যিখন ছবি দেখা গৈছে সেই ছবিখন মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ কৰি থাকোঁতে দেখা পায় সেইটো বেকগ্ৰাউণ্ডটো দেখা পায় গতিকে অনুমান কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ ঘৰে হ'ব আৰু এইটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইটাৰ তেখেতৰ টুইটাৰ এক্স হেণ্ডেলত এই ফটোখন মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰাই শ্বেয়াৰ কৰা হৈছে আৰু তাত কোৱা হৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা কোৱা হৈছে যে representative from FinExpert Trading Services met Honorable Chief Minister Dr. Himanta Biswa Sharma and donated ₹5 lakh to the Chief Minister's Relief Fund. Honorable Chief Minister thanked them for their donation and said that it will help in Assam's efforts in flood relief. Etu jua 6 July tweet rati 9:27 etu Mukhyamantri Mohodayor Twitter handle mane X handle post kora hoise. আৰু এই মানুহজনক যোৱাকালি এটা ডিব্ৰুগড়ৰ ট্ৰেডিং এজেন্সি স'কল ট্ৰেডিং এজেন্সি চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে যিকেইজনক চুমি পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু কোনোবা এজন দাস কোনোবা এজন ফুকন এনেকৈ কেইবাজনো মানুহক অসমৰ বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে ট্ৰেডিং কৰাৰ নামত মানুহক প্ৰবঞ্চনা কৰা মানুহৰ মুনাফা আদায় দিয়াৰ প্ৰলোভন দেখুৱাই মানুহৰ পৰা ধন বিনিয়োগ হিচাপে লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে এই বিষয়টো যেনেকৈ কেইদিনমানৰ পিছে পিছে আমাৰ অসম চৰকাৰে মিছন মুডত কিছুমান অভিযান চলাই দালাল ধৰা বাল্য বিবাহ আৰু কিবা কিবি এনেকৈ বহুত যেনেকৈ আছিলে তেনেকুৱাবিলাকৰ নিচিনাকৈ এইটো এটা নতুন মিছন মুডত ট্ৰেডিং কৰা মানুহক গ্ৰেপ্তাৰ কৰাৰ এটা প্ৰক্ৰিয়া যোৱাকালি পৰহি মানৰ পৰা আৰম্ভ কৰা হৈছে তেনেকুৱাতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফটোখন এই মানুহজনৰ লগত থকাটো মানে ভাইৰেল হৈছে গতিকে ছ'চিয়েল মিডিয়াতে দেখিছোঁ বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে যে মুখ্যমন্ত্ৰীৰ লগত এওঁৰ কি সম্পৰ্ক বা এওঁলোকে চৰকাৰী পৃষ্ঠপোষকতা পাইছিল নেকি বা এওঁলোকৰ চৰকাৰৰ ওপৰৰ মহলৰ মানুহৰ লগত কিবা সম্পৰ্ক আছে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিবলৈ আৰম্ভ কৰিছে মই পাৰ্টি অফিচত আছিলোঁ এইমাত্ৰ অলপ দেৰি আগত আহি ঘৰ সোমাইছোঁ ভাতকেইটা খালোঁ খাই মই বোলো কথাখিনি ৰাজহুৱাকৈ কৈ দিওঁ মই পাৰ্টি অফিচত থাকোঁতে এজন বন্ধু সাংবাদিকে ফোন কৰিলে আৰু ক'লে যে আপোনাৰ এটা অপিনিয়ন লাগে তেওঁ গৈ পেলাই কেমেৰাটো অন কৰি মোক সুধিলে যে ট্ৰেডিং কৰা মানুহৰ লগত যাক পুলিচে প্ৰবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে তেনেকুৱা এজন ব্যক্তিৰ লগত মুখ্যমন্ত্ৰীৰ ফটো দেখা গৈছে আপুনি কি ক'ব বিচাৰিছে গতিকে সেইটো সময়ত মোৰ মুখৰ মনত যিখিনি কথা আহিছিল সেই গোটেইখিনি কথা মই কৈ দিছোঁ তাৰপিছত আহোঁতে মই গাড়ী আহি থাকোঁতে ভাবি আছোঁ যে মই যিখিনি কথা ক'লোঁ সেই কথাখিনি আচলতে অকণমান জুকিয়াই অকণমান ভালকৈ শান্তিত লগাই ক'ব পৰা হ'লে ভাল আছিলে গতিকে মই ভাবিলোঁ ঘৰত আহি কথাখিনি ক'ম গতিকে আহি প্ৰথম মই একো মুখাত নোধোৱাকৈ মই প্ৰথম কথাখিনি কৈ লওঁ বুলি ভিডিঅ'টো বনাবলৈ বুজিলোঁ কথাখিনি এনেকুৱা যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কোনোবা এজন ট্ৰেডিং কৰা মানুহৰ যাক পুলিচে গ্ৰেপ্তাৰ কৰিছে ফটো ওলাইছে মই এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত তেওঁৰ সম্পৰ্কত থকা ঘটনা হিচাপে মই বিবেচনা নকৰোঁ কাৰণ মুখ্যমন্ত্ৰীৰ ওচৰত যিকোনো মানুহ যাব পাৰে আৰু যিকোনো মানুহে গৈ মুখ্যমন্ত্ৰীৰ লগত ফটো এখন উঠিব পাৰে এইটো খুব ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথাটো এই ঘটনাটো ডাঙৰ কথা এই ঘটনাটো ডাঙৰ কথা এইকাৰণে যে দুটা কথাৰ কাৰণে ডাঙৰ কথা প্ৰথম কথা হ'ল মুখ্যমন্ত্ৰীৰ ওচৰলৈ যোৱাটো ইমান সহজ নেকি যোনে তোনে গুচি যাব পাৰে নেকি চোৰ ডকাইতো যাব পাৰে নেকি মুখ্যমন্ত্ৰীৰ ওচৰলৈ আৰু গৈ পেলাই এনেকৈ মুখ্যমন্ত্ৰীৰ লগত ফটো উঠিব পাৰে নেকি এইটো এটা ডাঙৰ প্ৰশ্ন এইকাৰণে কৰিবলগীয়া হৈছে কাৰণ মুখ্যমন্ত্ৰীৰ ওচৰলৈ যোৱাৰ পূৰ্বে নিঃসন্দেহে এটা প্ৰক্ৰিয়া থাকিব কাৰণ যদি কোনো প্ৰক্ৰিয়া নাথাকে কোনো স্ক্ৰুটিনিৰ ব্যৱস্থা নাথাকে তেতিয়াহ'লেতো কাইলৈ কোনোবা উগ্ৰপন্থীয়ে গৈ পেলাই মুখ্যমন্ত্ৰীৰ ওচৰত গৈ ফটো তুলিব আৰু সেই চেক দিয়াৰ বাহানাৰে গৈ পেলাই মুখ্যমন্ত্ৰীক গুলিয়াই থৈ আহিব পাৰে এইটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক ৰক্ষণাবেক্ষণ দিয়াটো শাৰীৰিকভাৱে এইটো আমাৰ দায়িত্ব সেইকাৰণে কৈছোঁ যিকোনো মানুহ গুচি যাব পাৰে নেকি মুখ্যমন্ত্ৰীৰ ওচৰলৈ নিশ্চয় নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা আছে এতিয়া যিজন মানুহৰ বিৰুদ্ধে ইমান ডাঙৰ অভিযোগ যে লাখ লাখ মানুহৰ পৰা ধন আত্মসাৎ কৰিছে এই মানুহজনৰ সম্পৰ্কত পুলিচৰ ওচৰত একো ইনফৰমেশ্যন নাছিল নেকি তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰলৈ যোৱাৰ পূৰ্বে আমাৰ পুলিচ ডিপাৰ্টমেণ্টটো এটা বিয়াগুণ ডাঙৰ বহুত ডিপাৰ্টমেণ্ট আৰু এটা অন্যতম শক্তিশালী পুলিচ আমাৰ অসমৰ ইমান ডাঙৰ তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে ৰঞ্জিত কাকতি মুখ্যমন্ত্ৰীৰ ওচৰলৈ অহাৰ পূৰ্বে ৰঞ্জিত কাকতিৰ বেকগ্ৰাউণ্ড পুলিচে চেক কৰা নাছিল নেকি পুলিচৰ এটা ডাঙৰ ডিপাৰ্টমেণ্ট আছে SB বুলি স্পেচিয়েল ব্ৰাঞ্চ
তেওঁলোকে এই মানুহজনৰ বেকগ্ৰাউণ্ড চেক কৰা নাছিল নেকি? তেওঁলোকে ক্লিয়াৰেঞ্চ কেনেকৈ দিলে যে মুখ্যমন্ত্ৰীৰ ওচৰলৈ, মুখ্যমন্ত্ৰীৰ চিকিউৰিটিয়ে কেনেকৈ ক্লিয়াৰেঞ্চ দিলে? এই প্ৰশ্নবোৰ আছে। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুলিচক প্ৰশ্ন কৰিব লাগে, তেখেতৰ নিজৰ চিকিউৰিটি কাভাৰৰ ইনচাৰ্জক প্ৰশ্ন কৰিব লাগে যে এই মানুহজন ওচৰলৈ আহিল কেনেকৈ। কাৰণ এই মানুহজন মুখ্যমন্ত্ৰীৰ ওচৰলৈ যোৱাৰ লগে লগে মুখ্যমন্ত্ৰী আজি বদনামী হৈছে। তেওঁ এনেকুৱা মানুহক পৃষ্ঠপোষকতা কৰা বুলি তেখেতৰ নাম ওলাইছে, বদনামী হৈছে। দ্বিতীয় যিটো কথা আমাৰ কাৰণে গুৰুত্বপূৰ্ণ সেইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ এটা স্কেণ্ডেলৰ সৈতে জড়িত হৈছিল, সাৰদা কেলেংকাৰী। বহুত বাতৰি ওলাইছিলে, বিৰোধীয়ে সেই সময়ত ইছ্যু কৰিছিল এইটো। তেতিয়া তেখেত কংগ্ৰেছত আছিল, 2013-14 মানৰ কথা, শক্তিশালী মন্ত্ৰী আছিল। আৰু তেতিয়া বিৰোধী আছিল অসম গণ পৰিষদ, বিজেপিৰ লগত আছিল। তেতিয়া অসম গণ পৰিষদ আৰু বিজেপিয়ে তেতিয়া এইটো ডাঙৰ ইছ্যু কৰিছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী নাছিল, তেতিয়া অন্য কিবা এটা মন্ত্ৰী আছিল, স্বাস্থ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আছিল চাগে। তেখেতক কলকাতালৈ CBI মাতি জেৰা কৰিছিল বুলি বাতৰি ওলাইছিল। পিছতে কথাটো অৱশ্যে ক্লিয়াৰ হৈ গ'ল, কেনেকৈ হ'ল সেইটো বেলেগ আলোচনাৰ বিষয়। কিন্তু মুঠতে এইটো হ'ল যে মুখ্যমন্ত্ৰী মহোদয় তাত জড়িত আছিল নাছিল বেলেগ কথা, এইটো মানে স্পষ্ট নহয়। কিন্তু তেখেতক সাক্ষী হিচাপে CBI তাত মাতিছিল বুলি পিছত তথ্য ওলাইছে। যিয়ে নহওক, গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো যিহেতু এটা কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰিছিল, এনেকুৱা ধৰণৰ এটা স্কেমৰ সৈতে, সেইকাৰণে অসমত পৰৱৰ্তী পৰ্যায়ত অন্যান্য ধৰণৰ এনেকুৱা ফাইনেন্সিয়েল স্কিম হ'ব পাৰে, হৈ আছে। এই কথাটোত আমি নিয়মমতে এবাৰ এনেকৈ সাপে খুটিলে কেঁচুলৈকে ভয়, তেনেকৈ আমি সচেতন কিয় নহ'লোঁ? আমি তাৰ পৰা পুৰণা অভিজ্ঞতাৰ পৰা শিক্ষা কিয় নল'লোঁ? সাৰদা কেলেংকাৰী, ৰোজভেলী কেলেংকাৰী, ৰোজভেলীয়ে দুটাকৈ চেনেল খুলিছিল, ছেটেলাইট চেনেল। বিখ্যাত মানুহক তেওঁলোকে তাত এপইণ্টমেণ্ট দিছিলে এই ছেটেলাইট চেনেলৰ এডিটৰ হিচাপে। আজিৰ তাৰিখত অসমৰ সংবাদ মাধ্যমত দক্ষ পাই থকা কেইবাজনো ডাঙৰ মানুহ সেই চেনেলৰ লগত জড়িত হৈ আছিল। 2খন নে 3খন বাতৰি কাকত খুলিছিল। এখন বাতৰি কাকতৰ নাম আছিলে নৰ্থ ইষ্ট টাইম নে নৰ্থ ইষ্ট নিউজৰ, নামটো মই পাহৰিলোঁ। বিখ্যাত সাংবাদিক BBC-ৰ সুবীৰ ভৌমিক ডাঙৰীয়া তাৰ এডিটৰ আছিল সেই কাকতখনৰ। ৰাজীৱ ভট্টাচাৰ্য বিখ্যাত সাংবাদিক, লেখক, আলফাৰ কেম্পলৈ যোন গৈছিল, ইণ্টাৰভিউ লিখিছিল, কিতাপখন মনত আছে, তেখেতো তাৰ লগত জড়িত হৈ আছিল। সেই কাকতখনৰ লগত ডাঙৰ মানুহ বিখ্যাত সাংবাদিক জড়িত হৈ আছিল। বহুত কেইখন চিনেমা, চোখেৰ বালি বুলি এখন বাংলা বিখ্যাত চিনেমা, নেশ্যনেল এৱাৰ্ড পোৱা, সেই চিনেমাখন ৰোজভেলী গ্ৰুপৰ টকাৰে বনোৱা হৈছিল, ইনভেষ্টমেণ্ট আছিল ৰোজভেলীৰ। আৰু এখন চিনেমা বনাইছিলে ৰেইনকোট, মোৰ মনত পৰা মতে ৰেইনকোট, আৰু এখন এৱাৰ্ড উইনিং চিনেমা। তাত চাগে ঐশ্বৰ্য ৰায় নে কোনোবা আছিল, আৰু এইফালে অজয় দেৱগন আছিল, ঐশ্বৰ্য ৰায় নে কোনোবা আছিল, অজয় দেৱগন আছিল, এইটো মই চিয়ৰ। সেইখন চিনেমা ৰোজভেলীৰ টকাৰে বনোৱা হৈছিল। এইবাৰ অসমত যিকেইজন ট্ৰেডিং কৰা মানুহ ওলাইছে, চুমি বৰাকে ধৰি, তেওঁলোকেও দেখিছো চিনেমা বনাইছে, তেওঁলোকেও বিলাসী গাড়ী লৈ ঘূৰিছে, তেওঁলোকেও সংবাদ মাধ্যমক টকা দিয়াৰ মানে কথা ওলাইছে, কোনোবা সাংবাদিকক টকা দিয়াৰ কথা ওলাইছে। ইমান এই যে ঘটনাবোৰ ঘটি গৈ আছে, আমাৰ পুলিচৰ ওচৰত, আমাৰ চোৰাংচোৱা সংস্থাসমূহৰ ওচৰত, পুলিচৰ বিশেষ শাখাৰ ওচৰত এইবোৰৰ একো ইনফৰমেশ্যন নাছিল নেকি? এইটো ডাঙৰ প্ৰশ্ন। আৰু যদি নাছিল, এইটো আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ গৃহ বিভাগৰ ডাঙৰ ব্যৰ্থতা। আমাৰ পুলিচৰ ব্যুৰ অফ ইনভেষ্টিগেশ্যন অফ ইকনমিক এফেয়াৰ্ছ BIEO বুলি এটা ডাঙৰ ডিপাৰ্টমেণ্ট আছে। অৰ্থনৈতিক অপৰাধৰ অনুসন্ধানৰ কাম তেওঁলোকে কৰে। এই যে অসমত যোৱা 2-4 বছৰৰ পৰা ইমান ডাঙৰ কোম্পানী খুলি মানুহৰ পৰা লাখ লাখ কোটি কোটি টকা এনেকে মানুহৰ পৰা লৈ থকা হৈছে, মানে আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গাইডলাইন অমান্য কৰি, সেবিৰ নিয়ম উলংঘা কৰি, তেওঁলোকে সেবি নিয়ম উলংঘা কৰিছে, ৰিজাৰ্ভ বেংকৰ গাইডলাইন উলংঘা কৰিছে, বেংকিং চিষ্টেমৰ গাইডলাইন উলংঘা কৰিছে, চৰকাৰক তেওঁলোকে মানে চৰকাৰী নিয়ম ফল' কৰা নাই। এইবোৰ আমাৰ এজেঞ্চিবোৰে কিয় নেদেখিলে? আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ এইটো প্ৰশ্ন যে আপোনাৰ অফিচ, আপোনাৰ গৃহ বিভাগ, আপোনাৰ পুলিচ ডিপাৰ্টমেণ্ট ইমান কেজুৱেল নে? কিয়? এই যে লাখ লাখ মানুহৰ টকা আত্মসাৎ হোৱাৰ পিছতহে পুলিচ সাৰ পাইছে নে তেওঁলোকে জানিছিল আৰু ইমান পৰ্যায়লৈকে অপৰাধ সংঘটিত হোৱালৈকে অপেক্ষা কৰি আছিল যে অপৰাধটো ডাঙৰ হওক তাৰপিছত আমি ধৰিম? এই প্ৰশ্নবিলাক প্ৰাসংগিক। গতিকে মই যিগৰাকী সাংবাদিকে মোক আহি পেলাই মাইকটো ধৰি সুধিবলৈ আৰম্ভ কৰিছিল, মই গোটেই কথাখিনি তাত জোকে ক'ব পৰা নাছিলো, কিন্তু মই ভাবিলো নাই, কথাখিনি আৰু এবাৰ ভালকে কৈ দিয়া প্ৰয়োজন। কাৰণ মই কোৱা নাই যে অসমৰ মুখ্যমন্ত্ৰীৰ লগত ৰঞ্জিত কাকতিৰ সম্পৰ্ক আছে, অসমৰ মুখ্যমন্ত্ৰীয়ে ৰঞ্জিত কাকতিক ৰক্ষণাবেক্ষণ দিছে, সেইটো কথা মই কোৱা নাই, ক'ব খোজাও নাই।
সেইটো ক'বলৈ মোৰ হাতত একো এভিডেন্স নাই, কিন্তু যিখন ফটো ওলাইছে সেই ফটোখনে এইটো কথা কয় যে মুখ্যমন্ত্ৰীৰ লগত মানে সম্পৰ্ক থকা বা মুখ্যমন্ত্ৰীৰ অফিচৰে হওক বা মুখ্যমন্ত্ৰীৰ বিভাগৰে হওক বা চৰকাৰৰ ওপৰৰ মহলৰ যাৰ মুখ্যমন্ত্ৰীৰ ওচৰত মুখ্যমন্ত্ৰীলৈকে যাৰ মানে যাৰ ৰিচ আছে তেনেকুৱা ব্যক্তিৰ লগত ৰঞ্জিত কাকতিৰ সম্পৰ্ক আছিল। ইমানলৈকে মই ডিব্ৰুগড় যেতিয়া ইলেকশ্যন খেলিবলৈ আমি গৈছিলো, লোকসভা নিৰ্বাচনত আমাৰ ৰঞ্জিত গগৈ ডাঙৰীয়াৰ হৈ প্ৰচাৰ কৰিবলৈ যেতিয়া গৈছিলো ডিব্ৰুগড়, তেতিয়া আমি শুনিছিলো যে কোনোবা ৰঞ্জিত কাকতিৰ মানুহে যোনে এনেকুৱা এটা ট্ৰেডিং কোম্পানী চলায় তেনেকুৱা মানুহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ইলেকশ্যনত 50 কোটি টকা খৰচ কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জিকোৱাৰ প্ৰয়োজনত। ৰঞ্জিত কাকতিৰ বিৰুদ্ধে দিছপুৰ থানাত 2খনকে এফআইআৰ দাখিল হৈছিল, মই জনামতে যিটো খবৰ পালো 2খন এফআইআৰ দাখিল হৈছিল। এখন এফআইআৰ কপি মোক অলপ পিছত দিম বুলি কৈছে এজনে, য'ত পুলিচৰ চিলটো মাৰি থোৱা আছে, মানে ৰিচিপ্ট কপি। পুলিচে কিয় সেই কেছবোৰ ৰেজিষ্টাৰ কৰা নাছিল? এইটো বহুত দিন আগৰ কথা, 2-4 মাহ আগৰ কথা। তেতিয়া দিছপুৰ থানাত 2খন যদি এফআইআৰ ৰুজু হৈছিলে, পুলিচে সেই এফআইআৰ কেইখন ৰেজিষ্টাৰ কিয় কৰা নাছিল? বা যদি কৰিছিল একশ্যন কি লৈছিল? পুলিচ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৃহ বিভাগে চলায়, গতিকে ৰেছপনচিবল আনচাৰেবল মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কালি এটা মানে বক্তব্য জাৰি কৰি পেলাই কৈছে যে পুলিচে একশ্যন লৈছে আৰু কাকো ৰেহাই দিয়া নহ'ব। কিন্তু ইতিপূৰ্বে যিসকলে ইতিপূৰ্বে যিসকলে ৰঞ্জিত কাকতি বা এই সুমী বৰা বা এই কোনোবা দাস কোনোবা ফুকন এওঁলোকৰ পৰা যে টকা লৈছিল, যিসকলে লৈছিল সেইসকলো তাৰ আওতাৰ ভিতৰত আহিবনে? মানে ইনভেষ্টিগেশ্যনৰ আওতাৰ ভিতৰলৈ আহিবনে? সাৰদা কেলেংকাৰী যে হ'ল, লুই বাৰ্জাৰ কেলেংকাৰী যে হ'ল, লুই বাৰ্জাৰ নহয়, সাৰদা কেলেংকাৰী যে হ'ল আৰু তাৰপিছত ৰ'জবেলি কেলেংকাৰী যে হ'ল, সেই কেলেংকাৰীত যিবোৰ মানুহ অভিযুক্ত হৈছিল সেই মানুহবোৰ কি মানে পৰ্যায়ত আছে, সেই কেছবোৰ কি পৰ্যায়ত আছে? তাৰে কনভিকশ্যন কাৰোবাৰ হৈছে নহৈছে মই নাজানো। চাৰ্জশ্বিটলৈকে নিৰ্দিষ্ট কেইজনমান মানুহৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল হোৱাৰ কথা মই গম পাওঁ, শুনিছো আৰু। গতিকে সেইসকলক, যিসকল ৰ'জবেলি কেলেংকাৰীৰ লগত আছিল, যিসকল সাৰদা কেলেংকাৰীৰ লগত জড়িত হৈ আছিল, সেই মানুহবোৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল চৰকাৰে, তাৰো এটা উত্তৰ ৰাইজক দিয়াৰ প্ৰয়োজন আছে। কাৰণ মানুহৰ মনত প্ৰশ্ন আহিছে যে অসমত ইমান ডাঙৰ কেইবা হাজাৰ কোটি লাখ কোটি টকা এনেকৈ মানুহৰ পৰা সংগ্ৰহ কৰি আত্মসাৎ কৰা সেই কোম্পানীবোৰে বা সেই কোম্পানীৰ মালিকবোৰে বা সেই কোম্পানীৰ লগত জড়িত হৈ থকা মানুহবোৰে শাস্তি নোপোৱাকৈ ৰেহাই পাই গুচি যাব নেকি? যদি ৰেহাই পাই গুচি যায় তেতিয়াহ'লে এইটো আমাৰ যিটো গভৰ্ণেন্স ব্যৱস্থাৰ এটা দুৰ্বলতা হ'ব। গতিকে আমাৰ গভৰ্ণেন্স ব্যৱস্থা দুৰ্বল নহওক, তেওঁলোকৰ কোনো দুৰ্বলতা আছে এনেকুৱা কথা ৰাইজৰ মনত সন্দেহ নহওক, তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে বা চৰকাৰে ইয়াৰ এটা মানে ৰাইজক জনোৱা প্ৰয়োজন যে আগৰ যিসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল। এইখিনি কথা আপোনালোকক ক'লো। যদি আপোনালোকৰ ওচৰত কিবা ইনফৰমেশ্যন আছে বা মই কোৱা কথাখিনি মই ভুল কৰো নে শুদ্ধ কৰো, যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে অনুগ্ৰহ কৰি তলত কমেণ্ট কৰি জনালে